কিচেনত আহি গৈছোঁ। আজি বনাম মটন কাৰী সেয়াও কি মই কঁঠালৰ গুটিৰ লগত বনাম আৰু এইখিনি বাছি লৈছোঁ। ইয়াতকৈ ৰঙা বাকলিটো নুগুচাওঁ স্কিনটো। বহুতে হয়তো ক'ব যে ৰঙা স্কিনটো কিয় গুচোৱা নাই। মোৰ মাহঁতেও গুচাইছিলে, কিন্তু মই আজিকালি নুগুচাওঁ। কিয় স্কিনতে কঁঠালৰ গুটিৰ গুণটো আছে বুলি মই ভাবোঁ, সেইকাৰণে মই নুগুচাওঁ। এনেকৈ খাম, দেখাত বেয়া হ'লে এনেকৈ খাম। নহৰু গুচাই লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, এইফালে গৰম মছলা এইখিনি ৰেডি কৰি লৈছোঁ। খুন্দি লওঁ। মছলাখিনি খুন্দা হৈ গ'ল। আজি মই মাংসটো সানি পেলাই বহাম, গতিকে কেৰাহীত ফাৰ্ষ্টতে এইখিনি মিলাই লওঁ। চৰ্বিখিনি পিছত দিম, চৰ্বিখিনি ৰাখি দিওঁ, অকণমান দিয়ে দিব লাগিব। আৰু কঁঠাল গুটিটো মই বেলেগে কুকাৰত সিজাই ল'ম। সানি বহাবলৈ পিঁয়াজ দি দিলোঁ, নহৰু দি দিলোঁ, গৰম মছলাখিনি দি দিলোঁ, লগতে দি দিম পাউডাৰ মছলা, জিৰা দিলোঁ, আৰু 1 চামুচ হালধি গুড়ি, 1 চামুচ জলকীয়া গুড়ি, 1 চামুচ দি যোনে যেনেকৈ মছলা ভাল পায় আৰু সেনেকৈ দিব পাৰে। ধনিয়া গুড়ি দিলোঁ। এতিয়া দি দিলোঁ নিমখ, আৰু লগতে দি দিলোঁ তেল। দি পেলাই এইখিনি হাতেৰে সানি লওঁ। সানি বহালে একচুৱেলি খাচী মাংস মই ভাল পাওঁ আজিকালি। কিয় বা পুৰণা ষ্টাইলটোৱে মোৰ কাৰণে বেটাৰ বুলি ভাবোঁ। মই পুৰণা ষ্টাইলতে বনাই আছোঁ। সানি পেলাই এনেকৈ অলপ সময় থৈ দিব পাৰিলে বেছি ভাল হয়, কিন্তু মোৰ লাগিছে ভোক, মই সানি পেলাই থৈ নিদিওঁ দেই। গতিকে গেছটো এতিয়া জ্বলাই দিওঁ। তেজপাত দিম, ইয়াৰ পিছত তেজপাত দি দিম। গেছটো জ্বলাই দিলোঁ। আৰু এইফালে মই কঁঠাল গুটিটো একফালে এটা কুকাৰত সিজাই লওঁ আগতে, আৰু লগতে দিম। তেজপাতটো দি দিলোঁ, ধুনীয়াকৈ মিলাই দিলোঁ। এইফালে অলপ সময় মই ঢাকি দিলোঁ, অলপ সময়ৰ কাৰণে উতলি থাকক। আৰু এইটো চাইডে মই কঁঠালৰ গুটিখিনি সিজাবলৈ দি দিওঁ। অকণমান পানী আৰু নিমখ দি কঁঠাল গুটিটো এটা হুইচেল মাৰি লওঁ। হৈ থাকক, অলপ গুচাই চাওঁ। এটা বস্তু দিবলৈ পাহৰি গৈছোঁ, সেইটো হ'ল আদা। গতিকে আদাটো দি দিলোঁ। এতিয়া আদাটোতো মেইন ন, আদা নিদিলে দেখোন নিসিজিব। গৰম মছলাখিনি কিমান জৰুৰী হয় মাংসখিনি খাই হজম কৰিবলৈ। অলপ মাজে মাজে লৰাই দি থাকিব লাগিব। সেইফালে কঁঠালৰ গুটি বহাই দিছোঁ। হৈ থাকক, অলপ সময় পিছে গুচাই চাব লাগিব, নহ'লে পুৰিব পাৰে। লৰাই চৰাই দিব লাগিব। খাচী মাংসটো সিজোতে বহুত টাইম লাগে। আগতে মছলাখিনিৰ লগত ভালকৈ ভাজা কৰি লওঁ, তাৰপিছত জোল দিম সিজিবলৈ। মোটামুটি ভাজা হৈ গৈছে। মাংস যিমান ভাজা যায় মছলাৰ লগত সিমানহে টেষ্টি হয় একচুৱেলি। পানী দি দিলোঁ। এইটো হ'ল গৰম মছলাৰ খুন্দিটো পখালি লৈছোঁ পানীখিনি। গৰম মছলা পাউডাৰ আছে লগতে। এইফালে চাগে কঁঠালৰ গুটি হৈয়ে গৈছে। চৰ্বিৱালা মাংস হ'লে, ভাল মাংস হ'লে কঁঠালৰ গুটি দি খাই খুবেই ভাল লাগে। চৰ্বিৱালা হ'ব লাগিব, চৰ্বি নোখোৱা হ'লে টেষ্ট নালাগিব দেই। কঁঠালৰ গুটিখিনিও ইয়াতে দি দিম। গোটাই দিছোঁ, কাটি দিয়া নাই দেই গাইজ। মই নিজে খাম যিহেতু, ষ্টাইল কৰিব খোজা নাই, খালি হেল্ডি কৰিব খুজিছোঁ। কঁঠালৰ গুটিটো বহুত হেল্ডি হয় বস্তুটো। মই ভাল পাওঁ একচুৱেলি কঁঠালৰ গুটি। আলু দিয়াতকৈ কঁঠাল গুটি। অমিতা ভাবিছিলোঁ, পিছত ভাবিলোঁ অমিতাটো গোটেই বছৰটো থাকে, কঁঠালৰ গুটিটো ছিজনতহে থাকিব। পানী দি দিওঁ, জোলটো দি দিওঁ, লাহে লাহে হ'ব। কঁঠালৰ গুটিৰ মাজত মছলাৰ টেষ্টটো সোমাই যাব আৰু লাহে লাহে হ'ব দিলে। আৰু এইফালে মাংসটো সিজি যাব তেতিয়ালৈকে, আৰু অলপ জোল লাগিব দেই, কাৰণ কঁঠালৰ গুটিয়ে জোলটো চাক কৰি পেলাব আলু নিচিনা। হৈ থাকক, অলপ ঢাকি দিওঁ, 10-15 মিনিটমান চিমত হৈ থাকক। এতিয়া গুচাই চাওঁ। ৱাও, স্মেল ধুনীয়া, স্মেল একদম ধুনীয়াকৈ হৈ গৈছে। ইমানখিনি জোল থাকিব। লাষ্ট ইনগ্ৰিডিয়েণ্ট হ'ল মোৰ এইটো গৰম মছলা অলপ দিম, লগতে কচুৰি মেথি দিম অকণমান। এইটো কচুৰি মেথি আৰু টেষ্ট হয়। মোৰ মাংস হৈ গৈছে, ৰেডি। থেংক ইউ ফৰ ৱাচিং।